আমি কাৰোৰে পক্ষ নহয়, আমি হৈছোঁ নিৰপেক্ষ, আমি আছোঁ ৰাইজৰ লগত। নমস্কাৰ, পলিটিকেল বাৰ্তাৰ আন এটি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি আমি আপোনালোকক লৈ যাম মন্দিয়া সমষ্টিলৈ। মন্দিয়া সমষ্টিৰ প্ৰত্যেকটো দলৰে একোজন প্ৰাৰ্থীৰ মাজলৈ আমি আজি আপোনালোকক লৈ যাম। আমি ফোনযোগে সংযুক্ত হ'ম সেই প্ৰাৰ্থীসকলৰ লগত আৰু জানিম তেওঁলোকে নিজকে যোগ্য বুলি ভাবেনে আৰু কিয় তেওঁলোকে প্ৰাৰ্থিত্বৰ দৌৰত দৌৰি ফুৰিছে। আহক পলম নকৰি আমি আগবাঢ়োঁ আজি অনুষ্ঠানৰ দিশে। এতিয়া আমি ফোনযোগে সংযুক্ত হ'ম AIUDFৰ চৰ্চিত নেতা হাফিজ ৰফিকুল ইছলামৰ সৈতে। আমাৰ লগত ফোনযোগে সংযুক্ত হৈ আছে হাফিজ ৰফিকুল ইছলাম। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি এইবাৰ মন্দিৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবনে? এইটো দলে সিদ্ধান্ত ল'ব। এতিয়ালৈকেতো আমাৰ দলীয় সিদ্ধান্ত হোৱা নাই। আমাৰ দলৰ কোৰ কমিটি কোনে ক'ত ইলেকশ্যন খেলিব এই কথাখিনি দলৰ মজিয়াত মাননীয় সভাপতিৰ নেতৃত্বত কোৰ কমিটি সিদ্ধান্ত লয় আৰু এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই যে কোন সমষ্টিত কোনে ইলেকশ্যন খেলিব। সিদ্ধান্ত হোৱাৰ পিছতহে কথাখিনি ক'ব পৰা যাব। আপুনি জনসাধাৰণৰ বাবে বৰ্তমানলৈকে কেনেধৰণৰ কামসমূহ কৰি আহিছে? এজন নেতা হিচাপে নহয়, সাধাৰণ এজন ব্যক্তি হিচাপেও আপুনি কেনেধৰণৰ কামসমূহ কৰি আহিছে? হয়, মই এজন বিধায়ক হিচাপে চেষ্টা কৰি আছোঁ। মোৰ সমষ্টি বহুত সমস্যা জৰ্জৰিত সমষ্টি, গৰাখহনীয়া আৰু বিভিন্ন ধৰণৰ সমস্যা, কৃষকৰ সমস্যা, গৰাখহনীয়া গ্ৰস্ত মানুহৰ সমস্যা, আপোনাৰ নদীবোৰৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, বহুত বানপানী ইত্যাদি ইত্যাদি কৰি বহুত ধৰণৰ সমস্যা জৰ্জৰিত এটা সমষ্টি মোৰ জনীয়া সমষ্টি। অকল মোৰ জনীয়াই নহয়, জনীয়া বাগৰ চেঙা পশ্চিম অসমৰ সমষ্টিবিলাক প্ৰায়বোৰ এনেকুৱা ধৰণৰে। তো কৰিব লগা বহুত আছে। শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, ৰোডছ এণ্ড কমিউনিকেশ্যন, গৰাখহনীয়া প্ৰতিৰোধ, এই এনেকুৱা ধৰণৰ আপোনাৰ যিখিনি মানুহ ভূমিহীন মানুহ, লেণ্ডলেছ মানুহ আছে, চহৰৰ মানুহ আছে, তেখেতসকলৰ মাটিৰ পাট্টা নাই, এই মানুহখিনিৰ মাটিৰ পাট্টা, এনেকুৱা ধৰণৰ বহুত সমস্যা। আৰু 2011ৰ পৰা মই বিধায়ক, তেতিয়াৰ পৰা এই সমস্যাবিলাক লৈ যুঁজি আছোঁ। আৰু যিহেতু আমি চৰকাৰত এতিয়ালৈকে নাই, 2011ত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল 5 বছৰ, ইয়াৰ পিছত এতিয়া বিজেপিৰ চৰকাৰ চলি আছে। আৰু বিৰোধীৰ বিধায়ক হিচাপে বিৰোধীৰ যি ভূমিকা আমি চেষ্টা কৰি আছোঁ, ৰাইজৰ সমস্যাখিনি চৰকাৰৰ দৃষ্টিগোচৰ কৰি আছোঁ। কিছু সমাধান হৈছে, বহুখিনি হ'ব লগা আছে। এতিয়াও ৰাস্তা ঘাট কিছু পৰিমাণে হৈছে, এতিয়াও যথেষ্ট কৰিব লগা আছে। স্কুল কলেজ আমাৰ কিছু আছে, আৰু লাগে আমাক। আপোনাৰ বৰপেটা জিলা, গোটেই জিলাখনত এখন বিশ্ববিদ্যালয় নাই। বহুতবাৰ মই বিধানসভাত দাবী উত্থাপন কৰিছোঁ যে বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় লাগে। মোৰ জনীয়া সমষ্টিত মহাবিদ্যালয় আছে, স্কুল আছে, কিন্তু চৰকাৰী স্কুলবিলাকত শিক্ষক নাই। অকল মোৰ জনীয়া বুলি নহয়, গোটেই অসমতে বিশেষভাৱে মাইনৰিটি অধ্যুষিত অঞ্চলবিলাকত স্কুল পদ যেতিয়া খালী হয়, বছৰৰ পিছত বছৰ খালী থাকে, তাত শিক্ষক দিয়া নহয় আৰু আল্টিমেটলি গৈ আমাৰ ছাত্ৰ ছাত্ৰীখিনি চাফাৰ কৰে। এই কথা বাৰ্তাবিলাক দাবী উত্থাপন কৰি আহিছোঁ। কিছু শিক্ষক সময়ে সময়ে দিয়ে, কিন্তু বহুত শিক্ষকৰ অভাৱ। তো কৰিব লগা কাম বহুত আছে। বিশেষভাৱে শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, মোৰ কলগেছে চিভিল হস্পিটেল আছে, ভালেখিনি ডক্টৰ আছে, তাতে মানুহে সুবিধাৰ প্ৰয়োজন, আমাৰ তাতে ICUৰ প্ৰয়োজন, ডায়ালিচিছৰ ব্যৱস্থা ইতিমধ্যে আমাৰ তাতে হৈ গ'ল। এনেকুৱা ধৰণৰ কিছু ব্যৱস্থা হৈছে, আৰু ব্যৱস্থা কৰিব লাগিব। আৰু বহুত হস্পিটেল আছে, তাতে এতিয়াও পৰ্যাপ্ত ডক্টৰ নাই, নাৰ্ছ নাই, ষ্টাফ নাই, স্কুলবিলাকত শিক্ষক নাই। এইবিলাক দাবী উত্থাপন কৰি আহিছোঁ। কিছু হৈছে, আৰু কৰি আছোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আৰু বহুত কৰিব লগা আছে। গৰাখহনীয়াত আপোনালোকে জানে ৱৰ্ল্ড বেংকৰ এটা কাম চলি আছে, মথনগুৰিৰ পৰা মইনগুৰিলৈকে। মোৰ জনীয়া সমষ্টিত বৰডাঙা, চলচলীয়া, কাউৰজাহী, কৰাৰকুম, চোৱাপুৰ, এই অঞ্চলবিলাকত ফাৰ্ষ্ট ফেজত কাম আৰম্ভ হৈছে, যথেষ্টখিনি কাম হৈছে। কিন্তু এতিয়াও বহুত অঞ্চল আছে য'ত গৰাখহাই আছে, আৰু সেই অঞ্চলবিলাকৰ দাবী চৰকাৰক আমি দি আছোঁ, তাতো সেইখিনি কৰিব লগা আছে। মই এইবাৰো বিধানসভাত দাবী উত্থাপন কৰিছোঁ যে নতুনকৈ ছাৰ্ভে কৰি নতুন যি গৰাখহনীয়া হৈছে সেইখিনি প্ৰতিৰোধ কৰিব লাগে। ইয়াৰ পিছত গৰাখহনীয়াগ্ৰস্ত মানুহ যিসকলৰ ঘৰ বাৰী নদীত ভাঙি যায়, থাকিবলৈ ঠাই নাই, ঘৰ নাই, মাটি নাই, এই মানুহখিনিৰ কাৰণে চৰকাৰৰ কোনো ব্যৱস্থা কৰা নাই। আগৰ কংগ্ৰেছৰ চৰকাৰেও কৰা নাই, এতিয়া বিজেপিৰ চৰকাৰেও নকৰে। গতিকে আমি প্ৰবল দাবী উত্থাপন কৰি আহিছোঁ বিগত দিনৰ পৰা যে গৰাখহনীয়াগ্ৰস্ত মানুহ, লেণ্ডলেছ মানুহ, ভূমিহীন মানুহখিনিক মাটিৰ পাট্টা দিব লাগে তেখেতসকলক। এই দাবী আমাৰ আছে, এতিয়ালৈকে পূৰা হোৱা নাই, আমি চলাই আছোঁ। আমাৰ চৰৰ মাটিৰ মানুহৰ পাট্টা পোৱা নাই। নন কে ভিলেজবিলাক আছে, নন কেডাষ্ট্ৰিয়েল ভিলেজবিলাক এতিয়াও জৰীপ চলি আছে, এতিয়াও মানুহখিনিক পাট্টা দিয়া হোৱা নাই। মাটিৰ পাট্টা লৈ আমি যুঁজি আছোঁ বিধানসভাৰ ভিতৰে বাহিৰে। তো এই কামবিলাক কৰিব লগা আছে, কাম বহুত কৰিব লগা আছে, চেষ্টা কৰি আছোঁ এজন বিধায়ক হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে।
হয়, যিহেতু ৰাইজৰ আশ্বাস আৰু আস্থা সকলোবোৰ এজন বিধায়কৰ ওপৰতে থাকে, নেতাসকলৰ ওপৰতে থাকে, আপুনি এই দিশত নিজকে কিমান সফল আৰু নিজকে কিমান যোগ্য বুলি ভাবে? নাই, সফলতাটো এইটো মানুহে ক'ব লাগিব মই কিমানখিনি সফল কিমানখিনি বিফল। মই নিজে সফল বুলি ক'লে সেইটো সফলতা নহয়, মই তেনেকৈ নকওঁ, মই সেইটো দাবীও নকৰোঁ। মই ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যালৈ যুঁজি আছোঁ, মই চেষ্টা কৰি আছোঁ, আৰু যেতিয়ালৈকে অন্তিম কামটোলৈকে নহ'ব তেতিয়ালৈকে মই নিজকে সফল বুলি কৈ জহাই নকৰোঁ। মই যিহেতু মোৰ এতিয়াও কৰিব লগা বহুত কাম আছে, আৰু এজন বিধায়কে চব কাম কৰিব নোৱাৰে, বিধায়কৰ জুৰিছডিকশ্যনত চব কাম নপৰেও। সমষ্টিৰ এজন MP থাকে, তেখেতৰ কৰিব লগা কিছু কাম থাকে, পঞ্চায়ত প্ৰতিনিধি থাকে, জিলা পৰিষদৰ সদস্য থাকে, পঞ্চায়তৰ প্ৰেচিডেণ্ট থাকে, আঞ্চলিক থাকে, এইবিলাকৰ ভাগে ভাগে তেখেতসকলৰ কাম আছে, জুৰিছডিকশ্যন আছে, ফাণ্ড তেখেতসকলৰ প্ৰতি আছে। বিধায়কসকল আইন কানুন বনোৱাৰ লগে লগে চৰকাৰৰ পুঁজি কাঢ়ি কিমানখিনি আমি আনিব পাৰোঁ, যুঁজিব পাৰোঁ, সেইখিনি আমাৰ দায়িত্ব, সেইখিনিলৈ মই চেষ্টা কৰি আছোঁ। গতিকে এজন বিধায়কে সমষ্টিৰ গোটেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে। এতিয়া হেমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী, সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, গগৈ ডাঙৰীয়া আছিল, এখেতসকলৰ নিজৰ সমষ্টিতে 101টা সমস্যা এতিয়াও আছে। নিজে মুখ্যমন্ত্ৰী থাকিও নিজৰ সমষ্টিৰ গোটেইখিনি সমস্যা তেখেতসকলে সমাধান কৰিব পৰা নাই। এতিয়া মাজুলীত গৰাখহনীয়া হৈছে, মাজুলীৰ পৰা বিধায়ক হৈ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, তাৰপিছত মাজুলীৰ দলংটোৱে তেখেতে কৰিব নোৱাৰিলে। তো ঠিক তেনেকুৱা কথা, এজন মুখ্যমন্ত্ৰী যেতিয়া নিজৰ সমষ্টিৰ গোটেইখিনি সমস্যা সমাধান 5 বছৰত কৰিব নোৱাৰে, বিধায়ক এজন অৱশ্যই সম্ভৱ নহয়। তথাপিও মই চেষ্টা কৰি আছোঁ। তাৰপিছত আমি ৰুলিং পাৰ্টিৰ বিধায়কো নহওঁ, অপজিশ্যনৰ বিধায়ক হিচাপে মই যুঁজি আছোঁ, চৰকাৰৰ দৃষ্টিগোচৰ কৰি আছোঁ, কিছু বস্তু আনিবলৈ সক্ষম হৈছোঁ, কিছু কাম আমাৰ হৈছে, এতিয়াও বহুত হ'ব লগা আছে। মই যিমান দিন প্ৰতিনিধি থাকিম, ৰাইজে মোক আশীৰ্বাদ কৰি 3বাৰ বিধায়ক বনাইছে, গতিকে ৰাইজৰ প্ৰতি মই দায়বদ্ধ, মোৰ দায়িত্ব আছে, সেই দায়িত্বখিনি পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু ৰাইজে যিমান দিনলৈকে মোক আশীৰ্বাদ কৰিব, সুবিধা দিব, সিমান দিনলৈকে মই নিষ্ঠাৰে কাম কৰাৰ কাৰণে মই চেষ্টা কৰি যাম। হয়, অনাগত দিনসমূহত আপুনি ৰাইজৰ হকে কাম কৰি যাওক, ভাল কাম কৰি যাওক। আমাৰ এই অনুষ্ঠানৰ পৰা আপোনালৈ শুভকামনা জনালোঁ। থেংক ইউ। এয়া আছিল AIUDFৰ হাফিজ ৰফিকুল ইছলামৰ মন্তব্য। আপোনালোকেও আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনৰ নাম কিন্তু আমালৈ কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব, কাৰণ আমি প্ৰথমেই কৈছোঁ আমি আছোঁ আপোনালোকৰ লগত। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই পৰিস্মিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।